মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ আজিও চলি আছে তামুলপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱা জিকিবই শ্ৰদ্ধা ৰাইজ লোকসভা ইলেকশ্যনত আমি যেতিয়া ভোট দিওঁ ভাৰতত নতুন প্ৰধানমন্ত্ৰী হয় বিধানসভাত যেতিয়া আমি ভোট দিওঁ অসমত নতুন মুখ্যমন্ত্ৰী হয় আৰু বিটিআৰত যেতিয়া আমি ভোট দিওঁ কোকৰাঝাৰত নতুন চৰকাৰ হয় এইবাৰ ইলেকশ্যন কি বিটিআৰৰ ইলেকশ্যনো নহয় অসমৰ ইলেকশ্যনো নহয় এইবাৰ ইলেকশ্যন হ'ল লোকসভাৰ আৰু আমি কাৰ কাৰণে ভোট দিম প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে আমি ভোট দিম হয়নে নহয় আৰু আমি প্ৰধানমন্ত্ৰী কাক পাতিম নৰেন্দ্ৰ आपकी बार मोदी सरकार आपकी बार আমি মোদী সরকার কেনেকে পাতিম যেতিয়া আমি পদুমৰ ছবিত ভোট দিম আৰু দিলীপ শইকীয়াক আমি এমপি পাতিম হয়নে নহয় কোকৰাঝাৰত আমি ইউপিপিএলক ভোট দিম ট্ৰেক্টৰত ভোট দিম দৰং ওদালগুৰিত আমি কোট ভোট দিম পদুমত ভোট দিম হয়নে নহয় শ্ৰদ্ধাৰ ৰাইজ আমাৰ অসমখন আগত কেনেকুৱা আছিল আজি মই চাই আছো মিটিঙত ইয়াত বড়ো ৰাইজ আছে অসমীয়া ভাষী ৰাইজ আছে আদিবাসী আছে চাহ বাগান আছে গুৰখা বঙালী ভাষী হিন্দী ভাষী ইয়াত সকলো ৰাইজ আজি উপস্থিত আছে 2014 চনৰ আগতে বিটিআৰত বড়োৱে মিটিং পাতিব বড়ো আহিব অসমীয়াই মিটিং পাতিব অসমীয়া আহিব গুৰখাই মিটিং পাতিব গুৰখা আহিব কিন্তু আজি মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল বড়ো শান্তি চুক্তি হ'ল আৰু আমি আকৌ একেলগে বহি এনেকে মিটিং পাতিব পৰা পৰিবেশ নিৰ্মাণ হ'ল হয়নে নহয় আজি বিটিআৰত সকলো জাতি সকলো উপজাতি আমি সকলোৱে একলগ হৈছো আকৌ এবাৰ আমি মানুহৰ ওচৰ চাপি গৈছো কিন্তু মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ আগতে অসমত কি আছিলে বড়ো আন্দোলন আলফাৰ আন্দোলন আদিবাসীৰ আন্দোলন কাৰ্বিৰ আন্দোলন বন্ধ ধৰ্ণা পিকেটিং গুলি বাৰুদ বোমা আজি অসমীয়াই প্ৰথমবাৰ বিহু পাতিছে বন্দুক আৰু গুলিৰ শব্দত নহয় কুলি কেতেকীৰ মিঠা মাতত এইবাৰ আমি বিহু পাতিছো আজি বড়ো সমস্যাৰ সমাধান হ'ল কাৰ্বি সমস্যাৰ সমাধান হ'ল হাতত বন্দুক লোৱা যুৱক যুৱতীসকল নিজৰ ঘৰলৈ উভতি আহিল কোনেও এতিয়া ভয় কৰিব নালাগে ৰাতি 2-3 বজাতো আমি তামুলপুৰ যাব পাৰো গুৰেশ্বৰ যাব পাৰো বগামাটি যাব পাৰো বাগানপাৰা যাব পাৰো বাক্সা যাব পাৰো নিকাসি যাব পাৰো আমাৰ কোনো ভয় নালাগে কাৰণ বিটিআৰত এতিয়া শান্তি আৰু শান্তি শ্ৰদ্ধা ৰাইজ তামুলপুৰ কোনে চিন্তা কৰিছিল যে তামুলপুৰত কেতিয়াবা মেডিকেল কলেজ হ'ব কোনবাই চিন্তা কৰিছিল নেকি আজি মেডিকেল কলেজ হৈ আছে নে নাই নাগৰিজুলিত দলঙৰ কাম হৈ আছে নে নাই পাগলাদিয়াৰ ওপৰত দলঙৰ কাম হৈ আছে নে নাই আজি আপোনালোকে চিন্তা কৰক বিটিআৰৰ ইলেকশ্যনে হওক বিধানসভাৰ ইলেকশ্যনে হওক মই যি কেইটা কথা আপোনালোকক দি গৈছিলো গোটেই কেইটা কথা মই ৰাখিছো
বা ৰাখিবৰ কাৰণে চেষ্টা কৰিছো প্ৰথম কৈছিলো ইউপিপিএলক ভোট দিয়ক বিজেপিক ভোট দিয়ক বিটিআৰত শান্তি আহিব তাৰ পিছত কৈছিলো বিজেপিক ভোট দিয়ক বিটিআৰক ভোট দিয়ক তামুলপুৰ বা আমাৰ গোটেই অঞ্চলটোলৈকে উন্নতি আহিব প্ৰগতি আহিব আজি মোৰ দেখি মনত ভাল লাগে যেতিয়া গোটেই সমাজখন একেলগে বহি থাকে কতো গুলি নাই বন্দুক নাই দাবী ধমকি নাই সকলো মানুহ আজি সমান হৈ পৰিছে বিজেপি নাথাকিলে এইটো অৱস্থা হ'ব পাৰিলেহেঁতেন নেকি আপোনালোকে মনত ভাবক কংগ্ৰেছৰ চৰকাৰ আছিলে কংগ্ৰেছে চেষ্টা কৰিলে অসমত কেতিয়াবা শান্তি আহিলেহেঁতেন হাগ্ৰামা মহিলাৰী ইয়াতে বিটিআৰ চলালে চেষ্টা কৰিলে ইয়াতে সম্পূৰ্ণ শান্তি কেতিয়াবাই আহিলেহেঁতেন সবকে বন্দুক পাৰ্টি দৰকাৰ কোনেও সমস্যা সমাধান নকৰিছিল বন্দুক থাকে মানে মোৰ কাম চলি থাকিব মোদীয়ে কলে বন্দুক নালাগে এটা নৰেন্দ্ৰ মোদী থাকিলে হৈ গল বাকি আৰু বন্দুকৰ কোনো প্ৰয়োজন নাই আজি বিটিআৰত বন্দুক নাই কিন্তু বিটিআৰত শান্তি আছে বিটিআৰত বোমা নাই কিন্তু ৰাতি গধূলি মানুহ উলাই ফুৰিব পাৰে আৰু আজি বিটিআৰত আন্দোলন নাই কিন্তু মানুহে মানুহৰ লগত একেলগে বহি ওচৰ চাপি যাব পাৰে তেনেকুৱা এটা পৰিবেশ আজি আমি সকলোৱে নিৰ্মাণ কৰিলো শ্ৰদ্ধা ৰাইজ মোৰ দায়িত্ব কি সোনকালে পাগলা দিয়া দলং হক সোনকালে তামুলপুৰত মেডিকেল কলেজ হক আৰু যিমান মোৰ মায়ে অৰুণোদয় পোৱা নাই সকলোৱে যাতে অৰুণোদয় পোৱাৰ ব্যৱস্থা হক লাগে না নাই অৰুণোদয় কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক ঠিক আছে কোনে কোনে অৰুণোদয় পাই আছে হাত দাঙক মোক কোনোবাই কৈ আছে যে দাদা মামা পুৱাবিলাকক হাত দাঙিব নকব ইহঁতি ভয় খাই অৰুণোদয়টো কাটা যায় বুলি হয়নে যি নহক কাৰ মিছেছে অৰুণোদয় পোৱা নাই তোৰ পোৱা নাই তাৰ বোলে মিছেছে অৰুণোদয় পোৱা নাই তই পাইছ বাবা ঠিক আছে কাটাও গল হে ভগৱান ৰ এতিয়া এইবাৰ ইলেকশ্যনৰ পিছত মই এটা নতুন নিয়ম কৰিছো ৰেশন কাৰ্ড কাৰ আছে হাত দাঙকচোন সবৰে আছে হয়নে তোৰ কাটা গল যদিও ঘৰত ৰেশন কাৰ্ড আছে এইবাৰ ইলেকশ্যনৰ পিছত যিমান মানুহৰ ঘৰত ৰেশন কাৰ্ড আছে সিমান মানুহক মই অৰুণোদয় আঁচনি দি দিম কোনো সিলেকশন নাই একো নাই ৰেশন কাৰ্ড আছে মানে 4 কেজি 5 কেজি চাউল ফ্ৰী ৰেশন কাৰ্ড আছে মানে আয়ুষ্মান ভাৰতৰ কাৰ্ড আৰু ৰেশন কাৰ্ড আছে মানে অৰুণোদয় ঘৰত আহি উপস্থিত হ'ব কংগ্ৰেছে এইবিলাক কৰিব পাৰে কংগ্ৰেছে পাৰিব আজি যেতিয়া মই প্ৰথম অৰুণোদয় উলিয়াইছিলো তেতিয়া কংগ্ৰেছে কৈছিল এবোৰ ভেলকিবাজি কেনেকে দিব কৰ পৰা দিব আজি 3 বছৰ ধৰি অৰুণোদয় চলি আছে নে নাই চলিটো আছে কোনমা মা বন্ধ হৈছে নেকি অৰুণোদয় এটাই আঁচনি কোনো মাহত বানপানী হলেও ৰখা নাই বৰষুণ হলেও ৰখা নাই গৰম হলেও ৰখা নাই আনকি ইলেকশ্যন হলেও ৰখা নাই হয়নে নহয় ইলেকশ্যনৰ মাহটো এই মাহৰ 10 তাৰিখেওটো পাই গল এনে ইলেকশ্যন আহিলে বন্ধ হৈ যায় কিন্তু ইলেকশ্যন আহিলে অৰুণোদয় বন্ধ হয়
এইবাৰ মই আপোনালোকক কথা দিছো আপোনালোকৰ সকলোৰে ঘৰত অৰুণোদয় আহি উপস্থিত হৈ যাব হ'ব মোক কি দিব অৰুণোদয় পালে কি ভোট দিব কি দিব হাইয়েষ্ট ভোটত জিকাব এইফালে কৈ আছে ভোট দিম এইফালে কৈ আছে যে হাইয়েষ্ট ভোটত জিকাম ভোটটো মোদীজিক দিবই ভোটটো দিলীপ শইকীয়াক দিবই মোক বেলেগ নালাগে আপোনালোকৰ গাঁৱত গলে নাৰিকল লাৰু কেইটামান খুৱাই দিব হ'ব নে নাই একদম মহিলাসকলে যেনেকে আমাৰ গুৰখা ভণ্টিসকলে চেল পিঠা বনাই লয় তেনেকে মহিলাসকলে ধুনিয়া নাৰিকল লাৰু বনাই মোক খুৱাই দিব হৈ গল হেইটোৱে মোৰ ঘোষ হৈ যাব লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে তই কৈছা মাই ঠিক আছে আৰু কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে অলপ কম কৰিছে নেকি দিয়ক হাতখন ডাঙকচোন কোনে কোনে কৰিছে মই চাওঁ এইফালে কৰিছে যিবিলাকে শুনিলক যিবিলাকে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে 2 এদিনতে তেওঁলোকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা জমা হৈ যাব 10,000 টকা পোৱাৰ পিছত আকৌ গিৰিয়েক কেইটাক দি নিদিব পইচাটো হ'ব আকৌ যদি গিৰিয়েকে বিজেপিক ভোট নিদিয়ে দিব মই এটা বুদ্ধি দিওঁ গিৰিয়েক বিলাকে বিজেপিক দিব হেতু ঠিক আছে কিন্তু লাখপতি বাইদেউৰ টকাটো যেতিয়া আহিব 7 দিন আগতে মই আপোনালোকক জনাই দিম যে 1 তাৰিখে পইচাটো আহি যাব আপোনালোকে গম পালে যে 1 তাৰিখে পইচাটো আহিব 7 দিন আগৰ পৰা গিৰিয়েক বিলাকৰ লগত কাজিয়া পেচাল নকৰিব ঘৰত হ'ব আৰু গিৰিয়েক বিলাকক 7 দিন আগৰ পৰা গৰম গৰম ভাত মৰম কৰি খুৱাব তেতিয়া আৰু টকাটো খুমালেও খবৰ নকৰে মই কিয় কৈছো এই কথাটো এই যে 10,000 টকা খুমাব 10 গৰাকী মহিলাই একেলগ কৰিলে 1 লাখ হ'ব আৰু নিজৰ লগত ৰাখিলেও 10,000 হ'ল এই 10,000 টকা দি আপোনালোকে বিহুৱান বনাওক আৰণাই বনাওক ইউজিদাই আৰণাই কিনি লয় বিহুৱান কিনি লয় গভৰ্ণমেণ্টে পিঠা পনাৰ ব্যৱসায় কৰক বা গাহৰি ছাগলী যি বিজনেছ কৰে কিবা এটা কৰিব যিসকলে এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকৰ বেংক একাউণ্টত আমি আকৌ 25,000 টকা আপোনালোকৰ বেংক একাউণ্টত আমি খুমাই দিম প্ৰথম হল 10,000 তাৰ পিছত হল 25,000 কি পালো অৰুণোদয় পালো ঘৰে ঘৰে লাখপতি বাইদেউ টকা পালো এতিয়া ডেকা লৰা ছোৱালীয়ে কি পাব হয় নহয় বুলেট আচ্ছা বুলেট হৈ থাকিব কিন্তু আমাৰ লৰা ছোৱালী কি লাগে চাকৰি আৰু কৰ্মসংস্থাপন লাগে হয় নে নহয় যেতিয়া মই ইলেকশ্যনত আহিছিলো তেতিয়া মই কৈছিলো যে 1 লাখ চাকৰি আমি দিম কোনবাই বিশ্বাস কৰিছিলে কোনবাই বিশ্বাস কৰা নাছিলে কিন্তু আমি 1 লাখ চাকৰি দিলো চাকৰি কোনে পালে দুখীয়া ঘৰৰ লৰাই ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰা খেতিয়কৰ লৰা হিপিনীৰ লৰা কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে দালালক টকা দিব লাগিছিল হয় না
আৰু এয়া আছিল মুখ্যমন্ত্ৰীগৰাকীৰ জনসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ তামোলপুৰৰ পৰা গতিকে এনেধৰণে ইয়াৰ পিছত আৰু দীঘলীয়া তেওঁৰ কাৰ্যসূচী আছে সেয়াও আমি পোনপটীয়াকৈ দেখুৱাই যাম এই মুহূৰ্তত আমি অন্য খবৰৰ মাজলৈ আহিছোঁ পুনৰ মঞ্চৰ পৰা মাইক্ৰফোন দলিয়ালে বদৰুদ্দিন আজমলে যোৱাকালি হাইলাকান্দিত এখন নিৰ্বাচনী সভাত মাইক্ৰফোন দলিওৱাৰ পিছত আজিও একেটা ঘটনাৰে পুনৰাবৃত্তি কৰিলে বদৰুদ্দিন আজমলে হাইলাকান্দিত দলীয় সভাত ভাষণ দিয়াৰ মাজতে হঠাৎ তেওঁ খঙতে মাইক্ৰফোন দলিয়ালে হাইলাকান্দিৰ 3 বিধায়কৰ ওপৰত প্ৰচণ্ড খং হোৱাৰ বাবে মঞ্চৰ পৰা মাইক্ৰফোন দলিয়াই সভাস্থলী ত্যাগ কৰিলে বদৰুদ্দিন আজমলে লগতে হাইলাকান্দিৰ 3 বিধায়কক অকৰ্মণ্য বুলিও ৰাজহুৱা সভাতে ককৰ্থনা কৰিলে উল্লেখযোগ্য যে আজি দলীয় প্ৰাৰ্থী সাহাবুল ইছলাম চৌধুৰী হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ হাইলাকান্দিত নিৰ্বাচনী সভাত উপস্থিত হৈ তেওঁ খং উঠে আৰু খং উঠি তেওঁ এনেধৰণে পুনৰ এবাৰ মাইক্ৰফোন দলিয়ালে ৰাইজৰ মাজলৈ অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি পালে 7 মেলৈকে জেলতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী বিআৰএছ নেত্ৰী কে কবিতা আৰু ন্যায়িক জিম্মাৰ ম্যাদ 7 মেলৈ বৃদ্ধি কৰা হৈছে দিল্লী উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰিছে দিল্লীৰ পুৰা নীতিৰ গোচৰত কাৰাবন্দী কেজৰিৱাল আৰু কবিতা আৰু কেজৰিৱাল যেহেতু পুৰা নীতি কেলেংকাৰী গোচৰত কাৰাৰুদ্ধ হৈ আছে আৰু 15 এপ্ৰিললৈকে যেহেতু সময় আছিলে প্ৰথম অৱস্থাত কিন্তু এতিয়া ইয়াৰ ম্যাদ বৃদ্ধি পাইছে এতিয়া 7 মেলৈকে থাকিব লাগিব কাৰাগাৰত বন্দী হৈ 7 মেলৈকে জেলতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী নাগৰিকত্ব সংশোধনী আইনক লৈ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কা সন্দৰ্ভত জনতাক বিপথে পৰিচালিত কৰিছে কংগ্ৰেছে জ্যেষ্ঠ কংগ্ৰেছী নেতা পি চিদাম্বৰমক উভতি ধৰি বিস্ফোৰক মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনত জয়ী হ'বলৈ কংগ্ৰেছে 1960 চনৰ পৰাই তুষ্টিকৰণৰ ৰাজনীতি কৰাৰো অভিযোগ শ্বাহৰ কংগ্ৰেছ চৰকাৰলৈ আহিলে কা সহ কেইবাখনো আইন বাতিল কৰাৰ ঘোষণা কৰিছিল পি চিদাম্বৰমে CRPCকে ধৰি কেইবাখনো আইন সম্পৰ্কত মন্তব্য কৰিছিল পি চিদাম্বৰমে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা হ'ব বুলি কৈছিল কংগ্ৰেছ শাসনলৈ আহিলে ইয়াৰ প্ৰত্যুত্তৰ হিচাপে গৃহমন্ত্ৰী অমিত শ্বাহে উভতি ধৰে চিদাম্বৰমক বিজেপি কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি যুঁজ দি আহিছে বুলিও মন্তব্য কৰে গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছৰ সংখ্যালঘু ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থতে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব বুলি কৈছে চিদাম্বৰমৰ এই উদ্দেশ্য কেতিয়া সফল নহয় বুলি ক'লে গৃহমন্ত্ৰী অমিত শ্বাহে We will repeal, amend and or review the following sets of laws. You asked me which are the 5 laws that will be repealed. I'm reading that portion. Repeal 5 laws. 1, the Citizenship Amendment Act 2019. It is top of the list. 2, the Farmers Produce Trade and Commerce Promotion and Facilitation Act 2020. The Bharatiya Nyaya Second Sanhita, that is the equivalent to IPC, the Bharat Nagrik Suraksha Sanhita, that is the CRPC, and the Bharatiya Saksha Second Act, that is the Evidence Act. These 5 will be totally repealed. Then we have 8 laws which will be repealed and new laws will be made. Then we have 25 laws which will be amended and brought on par with the Constitution. So we are absolutely clear that the Citizenship Amendment Act will be repealed. कांग्रेस ने अपनी एपीसमेंट की पॉलिटिक्स को चुनाव जीतने का हथियार बनाया इसके खिलाफ हम सालों से संघर्ष कर रहे थे चिदंबरम ये नहीं कहते हैं कि सीए में क्या बुराई है हम सीए हटा देंगे क्यों हटाना है क्योंकि उनको अपनी माइनॉरिटी की पॉलिटिक्स करनी है माइनॉरिटी वोट बैंक को मजबूत करनी है भारतीय जनता पार्टी अपने सिद्धांतों पर अटल है हम किसी के साथ अन्याय नहीं करेंगे सबके साथ न्याय करेंगे परंतु तुष्टीकरण भी किसी का नहीं करेंगे इस नीति पर हम आगे बढ़ रहे हैं और सीए से इस देश में बहुत बड़ी तादाद में पड़ोसी देशों से आए हुए रिलीजियस माइनॉरिटी हिंदू बौद्ध जैन सिख इस सभी को नागरिकता मिलती है सुरक्षा मिलती है मैं नहीं समझता इससे कांग्रेस को क्या आपत्ति है सीए से किसी का नागरिकता जाना नहीं है ये भ्रांति फैला रहे हैं और एपीसमेंट की पॉलिटिक्स कर चुनाव जीतना चाहते हैं मैं चिदंबरम साहब को इतना ही कहना चाहता हूं कि आपका ये इरादा कभी पूरा नहीं होने वाला है देश की जनता अब कांग्रेस पार्टी को भली भांति जान चुकी
দক্ষিণ মালদহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশাল ৰোড শ্ব' বংগত অতি কমেও 30খন আসনত জয়ী হ'ব বুলি দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ নিউজ 18 বাংলাৰ সাংবাদিক অভিজিৎ চন্দৰে অমিত শ্বাহৰ এক আছুতীয়া সাক্ষাৎকাৰ আগবঢ়াম উত্তরবঙ্গে আবার ভোট প্রচারে অমিত শাহ আর মালদা দক্ষিণের ইংরেজবাজার থেকে তার রোড শো সেই রোড শোয়ে বিপুল মানুষ এবং চারপাশে এই মালদাহ দক্ষিণ লোকসভা কেন্দ্রকে পাখির চোখ করেছেন অমিত শাহ এবং এই মুহূর্তে অমিত শাহ এখানে মানুষের কাছে পৌঁছে গেছেন বিপুল মানুষ अमित शाह जी न्यूज 18 बांग्ला से आपको बहुत बहुत शुक्रिया क्या बोलेंगे ये जो आदमी इतना सारी आदमी क्या देखिए ये सीट हम सिर्फ 5000 वोट से हारे थे और इस बार ये सीट हम प्रचंड बहुमत से जीतने जा रहे हैं और पूरे बंगाल में मोदी जी के नेतृत्व में हम 30 से ज्यादा सीट प्राप्त करेंगे बंगाल का अभी हाल क्या है कल टीचर स्कैम में 25,000 का ऊपर शिक्षा का बातिल कर दिया है आप क्या बोलेंगे देखिए हाई कोर्ट के इस फैसले ने ममता बनर्जी की सरकार को कंप्लीट एक्सपोज करके रख दिया है टीचर की नौकरियों के लिए 10 लाख से 15 लाख रुपया खाया गया है इनके मंत्रियों के घर से 50-50 करोड़ रुपया मिलता है यही बताता है कि यहाँ करप्शन का राज है जनता का राज नहीं बंगाल का जनता के लिए आपका क्या मैसेज है अपकमिंग जो इलेक्शन आएंगे उसके क्या शांतिपूर्ण होंगे क्या मैसेज रहेंगे देखिए शांतिपूर्ण चुनाव तृणमूल कांग्रेस की फितरत नहीं है परंतु मैं बंगाल की जनता को कहना चाहता हूं एक बार बंगाल में परिवर्तन करना है इस सीए का विरोध करते हैं हिंदू जैन सिख बौद्ध शरणार्थी जो आए हैं उनको नागरिकता देने का विरोध करते हैं एक करप्शन करते हैं बम धमाके कर कर बंगाल की कानून और व्यवस्था की परिस्थितियों की धज्जियां उड़ाई हैं और हर जगह कट मनी और करप्शन का बोलबाला है इस शासन को बदलना चाहिए ममता जी और अभिषेक बनर्जी बोला सीएए कुछ तरफ भी लागू करने नहीं देंगे इधर ममता और अभिषेक बोला सीएए लागू करने नहीं देंगे देखिए नागरिकता केंद्र का विषय है इसमें बंगाल सरकार का कोई हस्तक्षेप नहीं चलता আর এইভাবেই অমিত শাহ তার এই রোড শোতে একটাই বার্তা দিলেন যে কোনো মূল্যেই এই বাংলায় এই সিএএ লাগু হবেই এবং মালদাহ দক্ষিণ শুধু নয় গোটা রাজ্যে 30-এর বেশি আসন পাবে বিজেপি ক্যামেরায় শুভেন্দু চট্টোপাধ্যায়ের সঙ্গে অভিজিৎ চন্দ নবহৰণীয়াৰ দল গণসুৰক্ষা পাৰ্টীৰ লোকসভা নিৰ্বাচনক লৈ সংবাদ নবহৰণীয়াই নিৰ্বাচন খেলাৰ পৰা বঞ্চিত হোৱাৰ পিছতে জিএছপি প্ৰাৰ্থী হিচাপে বিনীতা ডেকাক প্ৰক্ষেপ কৰিছে ৰাইজে নবহৰণীয়াক যিমান ভাল পায় বিনীতা ডেকাকো সিমানেই সমৰ্থন কৰিব বুলি মন্তব্য নবহৰণীয়া উল্লেখযোগ্য যে বিসংগতিপূৰ্ণ জাতিগত প্ৰমাণপত্ৰৰ বাবে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা বঞ্চিত হ'ল নবহৰণীয়া আদালতৰ ৰায়ৰ পিছতে নিৰ্বাচন খেলাৰ আশাত চেঁচা পানী পৰে নবহৰণীয়া সংবাদ মেলত প্ৰাৰ্থীগৰাকীৰ কাষতে বহুৱাই লৈ ৰাইজৰ পৰা ভোট ভিক্ষা কৰিলে নবহৰণীয়া আজি অসম চৰকাৰে নিজে দাস ডেকা হৰণীয়া হাজৰিকা বৰা উপাধি লোকসকলক তেওঁলোকে এটা মানে ক্লাব কৰি কেনে এইখিনিক হৰণীয়া কছাৰী বুলি আইডেন্টিফাই কৰি অলৰেডি চেন্ট্ৰেলত পঠাইছে চেন্ট্ৰেল লিষ্টত এইটো ইনক্লুড কৰাৰ কাৰণে কছাৰী হৰণীয়া হিচাপে গতিকে সেইসকল লোকে নৱহৰণীয়াৰ লগত কৰা ব্যৱহাৰক লৈ যি ধৰণে ক্ষুণ্ণ দূষিত মৰ্মাহত হৈছে সেই দায়িত্ব কিন্তু আজি বিনীতা ডেকাৰ গতিকে হয় আমি জানো তেওঁ ইলেকশ্যনত আকৌ চেলেঞ্জ কৰিব ইতিমধ্যে তাত মানে কি অবজেকশ্যন দিছিলে গতিকে চেলেঞ্জ কৰিলেও এইবাৰ জনক লালৰ নিচিনা লগ হ'বলৈ কিন্তু কোনোবানে পাত্তা নাপায় আৰু অসম চৰকাৰে নৱহৰণীয়া যিটো ব্যৱহাৰ কৰিলে মই ভাবোঁ বিনীতা ডেকাৰ সেইটো কৰিব নোৱাৰিব আৰু হিষ্ট্ৰিকেলি তেওঁলোকে প্ৰমাণ কৰিব পাৰিব আৰু সেইকাৰণে কৈছোঁ যে এই মানুহখিনি যিটো হেৰুৱা অধিকাৰ মৰ্যাদা সেইখিনি উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিনীতা ডেকা এটা মাইলৰ ক্ষতি হ'ব বুলি আমি ভাবোঁ কংগ্ৰেছ ৰাষ্ট্ৰীয় নেত্ৰী সুপ্ৰিয়া শ্ৰীনেতে আজি দ্বিতীয় দিনৰ বাবে অসমত নিৰ্বাচনী প্ৰচাৰ চলালে সোমবাৰে গুৱাহাটী প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত আজি নগাঁৱত প্ৰচাৰ চলালে নেত্ৰীগৰাকীয়ে নগাঁও সংসদীয় সমষ্টিৰ মৰিগাঁও বিহুতলীত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ তেওঁ প্ৰচাৰ চলায় সৰ্বভাৰতীয় কংগ্ৰেছৰ মিডিয়া মুৰব্বী সুপ্ৰিয়া শ্ৰীনেতক নগাঁৱৰ প্ৰচাৰ অভিযানত সংগ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ লক্ষণীয়ভাৱে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছৰ বাবে নগাঁও সমষ্টি হৈ পৰিছে এতিয়া সন্মান ৰক্ষাৰ যুঁজ বৰ্তমান কংগ্ৰেছৰ দখলত থকা সমষ্টিটো ৰক্ষাৰ বাবে পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে কংগ্ৰেছে ভূপেন বৰা অখিল গগৈৰ লগতে নগাঁৱত প্ৰচাৰ চলালে ডিব্ৰুগড়ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও
সংগ দিলে অখিল গগৈ ভূপেন বৰা মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সুপ্ৰিয়া শ্ৰীনেতৰ প্ৰচাৰ নগাঁও দ্বিতীয় দিনৰ বাবে অসমত সুপ্ৰিয়া শ্ৰীনেতৰ উপস্থিতি আৰু তেওঁ কটাক্ষ কৰে বিজেপিক কটাক্ষ কৰে আনকি কেন্দ্ৰতো তেওঁ কংগ্ৰেছ চৰকাৰ অহাৰ কথাই তেওঁ উল্লেখ কৰে মৰিগাঁৱত তেওঁ প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ অভিযানত আজি অংশ লয় ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ